শিৱপ্ৰিয়া শিৱ শক্তি ধামৰ এতিয়া বৰ্তমান পূজা চলি আছে, মন্দিৰ উদ্বোধন হৈ আছে। তাৰ কাৰণে চব কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, চব কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, চাইছে চক লাইট চক ৱাও, গোটেই ৰাস্তাৰ মাজত ইমান ধুনীয়াকৈ লাইট লগাই দিছে, কিমান মজা লাগি আছে সেইখিনি। গোটেই ৰাস্তাৰ পৰা লাইটেৰে একদম ধুনীয়াকৈ সজাই তুলিছে। আৰু মন্দিৰ চাব, আছে মন্দিৰ। বাইকটো ৰাখিব লাগিব, বাইক ৰখাৰ কাৰণে বহুত দিগদাৰ হৈ যাব। ইয়াত পাৰ্কিঙৰ বহুত দিগদাৰ আছে, কিন্তু ৰাস্তাখন বহুত সৰু হয়, তাৰ কাৰণে ঠেক থকা কাৰণে ৰাস্তাটো, তাৰ কাৰণে বাইকখন ক'ত ৰাখি কিনে তাৰপিছত এতিয়া মন্দিৰত সোমাই কিনে আপোনালোকক দেখাই আছোঁ মন্দিৰটো কেনেকুৱা লাগে। উজনি অসমৰ আটাইতকৈ ধুনীয়া মন্দিৰ প্ৰতিষ্ঠান চলি আছে, যোনখন আছে আমাৰ তিনিচুকীয়া শিৱপ্ৰিয়াৰ মাজত। আৰু তিনিচুকীয়া শিৱপ্ৰিয়া দিয়াৰাম অভাৰব্ৰিজ হৈ কিনে যেতিয়া আপোনালোকে সোমাব শিৱপ্ৰিয়াৰ মাজত, তেতিয়া আপোনালোকে এইখন মন্দিৰ পাই যাব। যোনখন মন্দিৰ আছে মেহেৰ কালিবাৰীৰ ওচৰতে আছে, বহুত ধুনীয়া এখন মন্দিৰ, নাম আছে শিৱ শক্তি ধাম। আৰু শিৱ শক্তি ধাম ক'লে মানে ইমান ধুনীয়া মন্দিৰ, আৰু এনেকুৱা মন্দিৰ আপোনালোকে ক'তো দেখা নাপাব, কিয় উজনি অসমত নাই এনেকুৱা মন্দিৰ। আৰু এইখন ষ্ট্ৰাকচাৰ হয় উৰিষ্যাৰ হয়। আৰু যদি ভাল লাগে ভিডিঅ'খন লাইক কৰি দিব, নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে কেনেকুৱা লাগে কমেণ্টছ কৰি জনাব।